জেঙুনীয়া চাৰিআলিৰ বৃহত্তৰ যুৱ সমাজে পতা এই জুবিন গাৰ্গৰ যি হৈ গ'ল ক'বলৈ নোৱাৰোঁ। মোৰ বহুত দুখ লাগিছে, কাৰণ মই জুবিনক পাওঁ জেবি কলেজত পঢ়ি থাকোঁতে। মই যেতিয়া ডিগ্ৰী ফাইনেল ইয়েৰ আছিলোঁ তেতিয়া জুবিন গাৰ্গ হায়াৰ ছেকেণ্ডেৰীত সোমোৱাইছিলে। আৰু কি ক'ম নোৱাৰোঁ, কিন্তু বহুত বেয়া লাগিছে আজিৰ দিনটো বহুত বেয়া লাগিছে। তেওঁৰ আত্মাই যাতে সদ্গতি পায় তাৰে মই কামনা কৰিছোঁ। পাইছিলোঁ মই, বহুত ফূৰ্তিভাৱ আছিলে। আমি বৰপেটাত আছিলোঁ, যোৰহাট বৰপেটাৰ দিগন্ত শৰ্মা আছিল তেতিয়া গীটাৰিষ্ট। কপিলে ভালকৈ জানে, এই দিগন্ত শৰ্মাৰ লগত ঘৰতে আহি তেওঁ প্ৰেক্টিচ কৰে। তেতিয়া তেওঁ একোৱেই নাছিলে, তেতিয়া চাইকেলখন লৈ আহে, মই নিজ চকুৰে দেখা। কিন্তু আজি জুবিন হঠাতে হেৰাই গ'ল আমাৰ মাজৰ পৰা, কিন্তু আমাৰ বহুত দুখ লাগে, বহুত ক্ষতি হৈছে। তেনেকুৱা এজন আৰু মই ভবাত আৰু নোলাব অসমৰ পৰা। সেয়ে মই আপোনাৰ কৈছোঁ।